মই জিৰিয় মাৰ্কাজ একাডেমীৰ এছএমডিচিৰ সভাপতি। এইখন বিদ্যালয় পূৰ্বতে দাৰুল হুদা একাডেমী নামেৰে নামকৰণ কৰা হৈ আছিল। এইখন 2023 চনত যাই মাৰ্কাজুল মাৰিফৰ অধীনত কনভাৰ্ট কৰা হয়, মাৰ্কাজ একাডেমী হিচাপে কনভাৰ্ট কৰা হয় আৰু ইয়াত প্ৰি নাৰ্চাৰীৰ পৰা 12th ক্লাছলৈকে পাঠদান চলি আছে। আৰু এইখন বিদ্যালয়ত যিসকল ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি আছে তেওঁলোকে মোৰ বোধেৰে তেওঁলোকে হয়তো চুপাহী মাদ্ৰাছাত আমাৰ এটা ছিষ্টেম আছিলে পূৰ্বৰে পৰা যে চুপাহী মাদ্ৰাছাবিলাকত ল'ৰা ছোৱালীসকলক ধৰ্মীয় শিক্ষা দিয়া হয়, কিন্তু ইয়াত সেই অভাৱটো পূৰণ কৰা হৈ আছে। ইয়াত সম্পূৰ্ণ মানে নহ'লেও ধৰ্মৰ ওপৰতে ধৰ্মৰ সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলে প্ৰাথমিক নলেজখিনি যিখিনি পাব লগা হৈ আছে সেইখিনিও পাই আছে, লগতে মডেল এডুকেশ্যনো ল'ৰা ছোৱালীখিনিয়ে পাই আছে। এইখন বিদ্যালয়ৰ পৰা আমি এইটোৱেই অনুভৱ কৰিব পৰা হৈছোঁ যে এই বিদ্যালয়খনৰ জৰিয়তে আমাৰ এই বৃহৎ জিৰিয় অঞ্চলত যিটো শিক্ষাৰ অভাৱ আছিল সেই অভাৱখিনি পূৰণ কৰিবলৈ সক্ষম হৈছে। আৰু আমি এছএমডিচিৰ লোকসকলেও আমি চিন্তা চৰ্চা কৰি আছোঁ যে ইয়াতকৈ আৰু উন্নত কি হিচাপে আমি শিক্ষা প্ৰদান কৰিব পৰা যায়, আমাৰ দেশখনৰ আমাৰ অঞ্চলখনৰ ভিতৰত এটা সুপ্ৰতিষ্ঠিত বিদ্যালয় হিচাপে প্ৰতিষ্ঠা কৰিব পৰা যায়, তাৰ বাবে আমি সকলোৱে চেষ্টাও কৰি আছোঁ। লগতে এটা বিশেষ কথা যে এইবাৰ যে ছাত্ৰ ছাত্ৰীসকলে এডমিশ্যন ল'ব তেওঁলোকৰ বাবে স্কলাৰশ্বিপ কাম এণ্ট্ৰেঞ্চ টেষ্ট লোৱা হ'ব। ফেব্ৰুৱাৰী মাহৰ 23 তাৰিখে এণ্ট্ৰেঞ্চ লোৱা হ'ব। এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে ষ্টুডেণ্টসকলে এডমিশ্যন টেষ্টৰ লগতে স্কলাৰশ্বিপৰ টেষ্ট যিটো হ'ব ইয়াৰ জৰিয়তে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলেও নিশ্চয় বেনিফিট পাব, কিবা এটা স্কলাৰশ্বিপ ৰেমুনাৰেশ্যন হিচাপে তেওঁলোকে পাই থাকিব। গতিকে মই এই অঞ্চলৰ জনসাধাৰণক অনুৰোধ বা আহ্বান জনাম এইটোৱেই যে আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আপোনালোকৰ ল'ৰা ছোৱালীসকলক সুশিক্ষিত উচ্চ শিক্ষিত ডক্টৰ ইঞ্জিনিয়াৰ এইবিলাক যদি আপোনালোকে পঢ়ুৱাব ইচ্ছা আছে তেতিয়াহ'লে আপোনালোকে ভাল বিদ্যালয়ত ছাত্ৰ ছাত্ৰী ল'ৰা ছোৱালীসকলক অধ্যয়ন কৰাব লাগিব। আৰু তাৰ বাবে মই ভাবোঁ মাৰ্কাজ একাডেমী হ'ল উত্তম এখন বিদ্যালয়। আপোনালোকে ইয়াত যদি মাৰ্কাজ একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল জুৰিয়াৰ তৰফৰ পৰা বৃহত্তৰ জুৰিয়া অঞ্চলৰ সকলোলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। মাৰ্কাজ একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত নতুন শিক্ষাবৰ্ষ অৰ্থাৎ 2025-26 শিক্ষাবৰ্ষত নামভৰ্তিৰ কাৰণে এটা বিশেষ ড্ৰাইভৰ ব্যৱস্থা কৰা হৈছে। আমি এই বছৰ এটি স্পেচিয়েল স্কলাৰশ্বিপ কাম এণ্ট্ৰেঞ্চ টেষ্ট অহা 23 ফেব্ৰুৱাৰী 2025 তাৰিখ অৰ্থাৎ অহা দেওবাৰ 23 ফেব্ৰুৱাৰী তাৰিখে ৰাতিপুৱা 9 বজাৰ পৰা আমাৰ একাডেমীত অনুষ্ঠিত হ'ব। এই স্কলাৰশ্বিপ কাম এণ্ট্ৰেঞ্চ টেষ্টত যিসকল ছাত্ৰ ছাত্ৰীয়ে 85% বা তাতকৈ অধিক পাব তেওঁলোকক আমাৰ একাডেমীৰ ফালৰ পৰা মাহেকত 300 টকাকৈ এক জলপানী দিয়াৰ ব্যৱস্থা কৰা হ'ব। যিসকল ছাত্ৰ ছাত্ৰীয়ে 75% বা তাতকৈ বেছি নম্বৰ পাব তেওঁলোকক 200 টকা মাহেকত প্ৰতি মাহত জলপানী দিয়া হ'ব। আৰু 60% এণ্ড এবভ মাৰ্ক পোৱা ছাত্ৰ ছাত্ৰীসকলক 100 টকা মাহেকত জলপানী দিয়া হ'ব। লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে 45% এণ্ড এবভ পাব তেওঁলোকেও ইয়াত নামভৰ্তিৰ সুযোগ পাব। গতিকে আমাৰ বৃহত্তৰ জিৰিয়া অঞ্চলৰ যিসকল অভিভাৱকে মাৰ্কাজ গ্ৰুপ অফ ইনষ্টিটিউশ্যনত পঢ়াব বুলি ভাবিছে বা এডমিশ্যন দিব ভাবিছে এই এডমিশ্যন টেষ্টটো যাতে মিছ নকৰে। লগতে ইয়াত পঢ়া ছাত্ৰ ছাত্ৰীসকলে আমাৰ যিটো মাৰ্কাজুল মাৰিফ হুজাই অথবা আজমল ফাউণ্ডেশ্যন বা আজমল ছুপাৰ 40 যিখিনি ৰুল এণ্ড ৰেগুলেশ্যন আছে সেইখিনি 100% কাৰ্যকৰী কৰাৰ কাৰণে চেষ্টা কৰা হৈ আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।